নমস্কাৰ জনাইছোঁ সকলোকে মোৰ চেনেলৰ অন্য এক নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ইমান দিনে মই ক্লাছ 6ৰ ইংলিছৰ লেসনসমূহৰ ভিডিঅ' আপলোড কৰি আছিলোঁ। এতিয়া আমি ক্লাছ 6ৰ 4টা মই লেসনছ আপলোড কৰিছোঁ। ঠিক আছে, তোমালোকৰ সেইখিনি 6 মাহিলীলৈকে পঢ়িলে হৈ যাব। গতিকে তোমালোকে সেইখিনি 6ৰ মানে ইংলিছৰ 6 মাহিলীলৈকে চালে সেই 4টা চেপ্টাৰ চালে হ'ব। ঠিক আছে, এতিয়া আমি নতুন মানে এটা বিষয় লৈ আহিছোঁ। এইটো হৈছে সমাজ বিজ্ঞান। সমাজ বিজ্ঞানৰ যেহেতুকে গোটেইখিনি কিতাপে তোমালোকৰ চেঞ্জ হৈছে, সেইকাৰণে মই আজি সমাজ বিজ্ঞানৰ নতুন ভিডিঅ' লৈ আহিম এতিয়া। ঠিক আছে, এইখিনিও মই 6 মাহিলীলৈকে কভাৰ আপ কৰিবলৈ চেষ্টা এটা কৰিম। ঠিক আছে, আৰু যদি ইংলিছৰ ডাউট আছে সেইকেইটা চেপ্টাৰ চাই ল'বা তোমালোকে হা। আৰু বাকীখিনি চেপ্টাৰ মই 6 মাহিলীৰ পিছত আপলোড কৰি দিম, হ'ব। এতিয়া আমি আহিছোঁ সমাজ বিজ্ঞানৰ নতুন এক চেপ্টাৰলৈ। সেইটো হৈছে আমাৰ পৃথিৱী। এইটো ভূগোলৰ চেপ্টাৰ। ঠিক আছে, জিঅ'গ্ৰাফিৰ চেপ্টাৰ হয় ভূগোলৰ। পৃথিৱী এইখনে আমাৰ ধুনীয়া পৃথিৱীখন হয়নে, ইয়াতে আমি বাস কৰোঁ। আৰু এইবিলাক যে নীলা নীলা দেখিছা, এইবিলাক হৈছে তোমালোকৰ এই হেৰিৰ ফটো, কি কয়, পানীৰ ফটো, পানী। আৰু আমাৰ এইবিলাক সেউজীয়া মটীয়া ৰং যে দেখিছা, এইবিলাক হৈছে তোমালোকৰ মাটি, য'ত আমি বসবাস কৰোঁ হয়নে। এতিয়া এইখন ফটো তোমাৰ ছেটেলাইটৰ পৰা লোৱা হৈছিলে। এই যে আমাৰ হেৰি গৈছিলে, সেইটো তোমালোকে গম পোৱা নে, চন্দ্ৰয়ান 3 যে গৈছিলে, তোমালোকে গম পোৱা নে। এই তেনেকুৱা ধৰণৰ ছেটেলাইট কিছুমানৰ পৰা এই ফটোবিলাক লোৱা হয়। ঠিক আছে, এইখনো তাৰে এটা। এতিয়া আমি কিতাপতনো কি লিখা আছে সেইখিনি পঢ়োঁ আহা। কৃত্ৰিম উপগ্ৰহৰ তোলা আমাৰ পৃথিৱীখন নীলা সেউজীয়া ছবিখন কেতিয়াবা দেখিছানে? এয়া আমাৰ পৃথিৱী। পৃথিৱীখনক কি বুলি কয় ইংলিছত? আৰ্থ বুলি কয়, আৰ্থ। আমাৰ প্ৰায় প্ৰত্যেকৰে পৰিয়ালত থকা নিচিনাকৈ পৃথিৱীখনৰো এটা পৰিয়াল আছে, পৃথিৱীৰো এটা পৰিয়াল আছে, যাৰ নাম কি বুলি কৈছে? সৌৰজগত বুলি কৈছে, ইংলিছত ছ'লাৰ ছিষ্টেম বুলি কয়। আৰু মুৰব্বী কাক কৈছে জানা? সূৰ্যক মুৰব্বী বুলি কৈছে। যেনে আমাৰ ঘৰৰ কোন দেউতা বা ককা, এনেকুৱা মানুহবিলাক আমাৰ ঘৰৰ মুৰব্বী থাকে নে, চব যোন মানে চবে এৰ ঘেৰ থাকে তেনেকুৱা ধৰণৰ। গতিকে সূৰ্যকো সৌৰজগতৰ মুৰব্বী বুলি কোৱা হৈছে। তাইৰ লগতে আৰু কেইটা 8টা গ্ৰহ আছে ইয়াতে। সেই গ্ৰহ সূৰ্যৰ পৰা দূৰত্ব অনুযায়ী সেই গ্ৰহকেইটাৰ নাম দিয়া আছে। বুধক কি বুলি কয়? মাৰ্কিউৰী বুলি কয়। তাৰপিছতে শুক্ৰ, ভেনাছ, পৃথিৱী, আৰ্থ, মংগল, মাৰ্চ, বৃহস্পতি, জুপিটাৰ, শনি, ছেটাৰ্ণ, ইউৰেনাছ আৰু নেপচুন। এই হৈছে 8টা। তোমালোকে এই 8টা কিন্তু মনত ৰাখিব লাগিব। ঠিক আছে, এই গ্ৰহবোৰ সূৰ্যক কেন্দ্ৰ কৰি ইয়াৰ চাৰিওফালে পৰিভ্ৰমণ। এতিয়া মই তোমালোকৰ এটা ভিডিঅ'টো যে দেখিছা, ইয়াত সূৰ্যটো এনেকৈ চাৰিওফালে কি কৰি আছে? পৰিভ্ৰমণ কৰি আছে। কিহে পৰিভ্ৰমণ কৰি আছে? এই গ্ৰহবিলাকে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰি আছে। সৌৰজগতৰ উৎপত্তিৰ সময়ৰে পৰা গ্ৰহবোৰ একোটা উপকৃত পথেৰে গতি কৰি থাকে। ঠিক আছে, এইটো হৈছে আমাৰ সৌৰজগতখন, হয়নে নহয়? এই সৌৰজগতখনত এই গ্ৰহবিলাক ইয়াতে দিয়া আছে ধুনীয়াকৈ। তাৰপাছতে এতিয়া আমি আহিছোঁ, ইয়াত কিছুমান তোমালোকক ইনফৰ্মেশ্যনছ দিয়া আছে সূৰ্যৰ বিষয়ে। গতিকে এইখিনি তোমালোকে অকণমান চাই ল'বা। ঠিক আছে, আৰু এতিয়া আমি আহিছোঁ এইখিনি কথাত। গ্ৰহবোৰ সূৰ্যক আৰু উপগ্ৰহবোৰ নিজ নিজ গ্ৰহৰ প্ৰদক্ষিণ কৰা পথবোৰক কক্ষপথ বোলে। এতিয়া তোমালোকৰ প্ৰশ্ন আহিব পাৰে যে কক্ষপথ কাক বোলে? কক্ষপথ মানে কি? এই যে ৰাস্তাটো এটা যেনেকৈ সৰু লাইনটো দেখিছানে, এইবিলাকে হৈছে কক্ষপথ। মানে কি? সূৰ্যৰ চাৰিওফালে গ্ৰহ ঘূৰিবৰ কাৰণে ৰাস্তা লাগিব, সেইটো। আৰু উপগ্ৰহবিলাক এনেকৈ গ্ৰহৰ চাৰিওফালে ঘূৰিব, তাহাক মানে সেইবিলাককো এটা এটা ৰাস্তা লাগিব। সেই যে ৰাস্তাবিলাককে কি বুলি কোৱা হৈছে? কক্ষপথ বুলি কোৱা হৈছে। ঠিক আছে, কক্ষপথ কাক বোলে বুলি যদি কয়, তোমালোকে উত্তৰ লিখিব লাগিব। গ্ৰহবোৰে সূৰ্যক আৰু উপগ্ৰহবোৰে নিজ নিজ গ্ৰহক প্ৰদক্ষিণ কৰা পথবোৰকে কক্ষপথ বা অৰ্বিট বোলে। ঠিক আছে, অৰ্বিট মানে ইংলিছত আমি অৰ্বিট বুলি কওঁ। তাৰপিছত ইয়াত দিয়া আছে সৌৰজগত গ্ৰহ। সৌৰজগতত গ্ৰহ আৰু নক্ষত্ৰৰ উপৰিও, এতিয়া চোৱা, আমি গ্ৰহ আৰু নক্ষত্ৰ আছে বুলি আমি জানো, হয়নে নহয়? তাৰ উপৰি আৰু কিছুমান বস্তু থাকে, যেনে উপগ্ৰহ আছে, হয়নে নহয়? উপগ্ৰহ আছে, তাৰপিছত ধূমকেতু বা নেজাল তৰা বুলি কৈছে, উল্কা বা পপীয়া তৰা, গ্ৰহাণুপুঞ্জ আদি সেইবোৰৰ ভিতৰতে পৰে। আমি নিশাৰ আকাশত দেখা চন্দ্ৰ বা জোনটো, এই যে চন্দ্ৰ বা জোন বুলি যে কৈছে, সেইটোৱে আমাৰ কিন্তু পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ। মনত ৰাখিবা, আমাৰ আৰু উপগ্ৰহ নাই, এটাই উপগ্ৰহ আছে, সেইটো হৈছে চন্দ্ৰ। আৰু এতিয়া মন কৰিবা, আমি চন্দ্ৰটো এইখিনি মানে দেখোঁ, সূৰ্যটো এইখিনি মানে দেখোঁ, কিন্তু সূৰ্যটো চোৱা কিমান ডাঙৰ, হয়নে নহয়? কিয় এনেকৈ দেখোঁ? কাৰণ
আমাৰ চন্দ্ৰটো আমাৰ ওচৰত আছে ঠিক আছে আৰু সূৰ্যটো আমাৰ পৰা বহুত দূৰত আছে সেইকাৰণে আমি দুটাকে একেই দেখোঁ ঠিক আছে এতিয়া চাবা কোন দুটাৰ উপগ্ৰহ নাই কোন দুটা গ্ৰহৰ উপগ্ৰহ নাই বুধ আৰু শুক্ৰ গ্ৰহক বাদ দি আন গ্ৰহসমূহৰ 2 বা তাতোধিক উপগ্ৰহ আছে বুধ আৰু শুক্ৰৰ উপগ্ৰহ নাই এতিয়া ইয়াত দিয়া আছে ধুনীয়াকৈ তোমালোকে চোৱা পৃথিৱীৰ এটা উপগ্ৰহ মংগলৰ 2টা বৃহস্পতিৰ আটাইতকৈ বেছি আছে হয়নে নহয় তাৰপিছত শনিৰ আছে কিমানটা চাই লৈছা এইখিনি তোমালোকে অকমান মনত ৰাখিবলৈ চেষ্টা কৰিবা ঠিক আছে এতিয়া আমি ইয়াত দিছে কিছুমান প্ৰশ্ন সেই প্ৰশ্নখিনিৰ ফালে আহিছো সূৰ্যৰ পৰিয়ালটোৰ নাম কি সৌৰজগত সবে জানো হয়নে পৃথিৱীৰ উপগ্ৰহটোৰ নাম কি চন্দ্ৰ হয়নে সৌৰজগতৰ গ্ৰহকেইটাৰ সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাধিক ক্ৰমে লিখা ইয়াতে তোমালোকক ধুনীয়াকৈ দিয়া আছে তোমালোকে কি আছিলে মনত আছেনে মাৰ্কিউৰি ভেনাছ আৰ্থ মাৰ্চ জুপিটাৰ ইউৰেনাছ এতিয়া মই সেইখিনি তোমালোকক অলপমান ইংলিছত কৈ দিছোঁ তোমালোকে হিণ্টটো লৈ কেনে তোমালোকে লিখিবা কাৰণ তোমালোকৰ কিতাপত আছে ঠিক আছে আৰু যদি কিতাপ এতিয়ালৈকে চোৱা নাই তেতিয়াহ'লে মোৰ ভিডিঅ'টোৰ অলপমান আগবঢ়াই চালেই গমেই পাবা তাৰপিছত দিছে চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু হ'লেও পৃথিৱীৰ পৰা দুয়োটাকে কিয় সমান দেখি এতিয়া মই তোমালোকক বুজালোৱে কিয় সমান দেখি হয়নে তোমালোকে যদি বুজি পাইছা উত্তৰটো লিখিবলৈ যত্ন কৰিবা ঠিক আছে এতিয়া আমি আহিছোঁ পৃথিৱীৰ আকাৰ আৰু আকৃতি এতিয়া আমি পৃথিৱীৰ আকাৰ আৰু আকৃতি পঢ়িম দেই তোমালোকে নিশ্চয় গোলক দেখিছানে গ্লোব দেখিছানে পৃথিৱীৰ আকৃতিৰ ধাৰণা পাবলৈ গোলক ব্যৱহাৰ কৰা হয় গোলক আমি কিয় ব্যৱহাৰ কৰোঁ পৃথিৱীৰ আকৃতিৰ ধাৰণা পাবলৈ ঠিক আছে গোলক হ'ল বৃহৎ পৃথিৱীখনৰ ক্ষুদ্ৰ আৰ্হি বা নমুনা বুলি যে কওঁ আমি হয়নে সেনেকুৱা মিনিয়েচাৰ বুলি যদি কওঁ সেইটো গোলক আকৃতি ঘূৰণীয়া আৰু সাধাৰণতে পৃথিৱী ঘূৰণীয়া বুলি কওঁ পৃথিৱীখন ঘূৰণীয়া বুলি আমি কওঁ হয়নে নহয় ই পিছে একদম ঘূৰণীয়াও নহয় উপবৃত্তাকাৰ জিঅইড বুলি কয় তাক উপবৃত্তাকাৰ অলপমান এনেকুৱা হয় আৰু ঠিক আছে ঠিক তোমালোকৰ কেনেকুৱা হ'ব জানা হেৰিটো দেখিছানে তোমালোকে কমলা টেঙাটো দেখিছানে তেনেকুৱা হয় অলপমান ঠিক আছে ইয়াৰ দুয়ো মোৰ সামান্য চাপ খোৱা হয়নে এইটো ইয়াতে দিয়া আছে এইটো ধুনীয়া কেনেকৈ দিয়া আছে এইটো বৃত্ত আৰু এইটো উপবৃত্ত ঠিক আছে অলপমান মানে এই যে হেৰি দুটা অকণমান এনেকৈ চেপ্টা হয় এনে মই ক'লোঁ কমলা টেঙাটো ঠিক সিটোৱে আৰু ঠিক আছে গতিকে সেইখিনি মনত ৰাখিবা পৃথিৱীখন আকাৰত বাৰু কিমান ডাঙৰ অনুমান কৰাচোন কিমান ডাঙৰ হ'ব পাৰে বাৰু এতিয়া ব্যাসৰ কথা তোমালোকে গণিতত পঢ়িছানে নাই মই গম নাপাওঁ সেইকাৰণে মই কৈ দিছোঁ পৃথিৱীৰ পৰিধি প্ৰায় 40,000 কিলোমিটাৰ কিমান একদম মনত ৰাখিব লগা কথা পৃথিৱীৰ পৰিধি প্ৰায় 40,000 কিলোমিটাৰ ঠিক আছে এইখন দিয়া আছে ফটো এবাৰ দিছে গোলকটোলৈ মন কৰা ওপৰৰ পৰা তললৈ হেলনীয়া শলা এডাল এনেকৈ এডাল শলা থাকে যে গোলকটোৰ মই ফটো এখন দিছোঁ বাৰু গোলকটো কেনেকুৱা হয়নে শলা এডাল দেখিছানে তোমালোকে দেখা পাইছানে শলাডাল গোলকত থকা সেই শলাডালৰ দৰে পৃথিৱীৰো দুয়ো মেৰু সংযোগ কৰি এডাল ৰেখা কল্পনা কৰা হৈছে সেনেকৈ আমাৰ পৃথিৱীখনৰো একডাল মানে লাঠি এনেকৈ থকাৰ নিচিনা ভাবা হৈছে ঠিক আছে আমি কল্পনা কৰি লৈছোঁ আৰু নহ'লেনো পৃথিৱীখন কেনেকৈ ঘূৰিব হয়নে নহয় পৃথিৱীৰ কেন্দ্ৰৰ পাৰ হোৱা এই ৰেখাডালৰ পৃথিৱীক মেৰুদণ্ড কি বোলে এইডালক মেৰুদণ্ড বোলে সেই লাঠিডাল যে দেখিছা এই লাঠিডালকে কিন্তু মেৰুদণ্ড বোলা হয় ঠিক আছে এই মেৰুদণ্ডডাল ওপৰৰ পিনে থকা শীৰ্ষ বিন্দুটোক উত্তৰ মেৰু বা সুমেৰু উত্তৰ ফালে মানে ওপৰৰ ফালে থকাটো সুমেৰু নৰ্থ পল আৰু তলৰ ফালে থকাটো মানে দক্ষিণৰ ফালে থকাটো কি বোলে সাউথ পল বুলি কোৱা হয় সাউথ পল ঠিক আছে এতিয়া শলাডাল ওপৰত নিৰ্ভৰ কৰি গোলকটো ঘূৰে হয়নে নহয় গোলকটো তাক হেৰি কৰি মানে তাৰ ছাপৰ্টতে ঘূৰি আছে হয়নে নহয় এতিয়া গম পাইছা নহয় কি বস্তু
হ'লনে এতিয়া আছে এইখিনি কি লিখা আছে চাবা এইবাৰ চিত্ৰ গোলকটোলৈ মন কৰা গোলকত পথালিকৈ এডাল দেখিছানে পথালিকৈ যে আছে এডাল ৰেখা অংকন কৰা হৈছে ঠিক একেদৰে আমাৰ পৃথিৱীৰ উপৰিভাগতো দুয়ো মেৰুৰ পৰা সমদূৰত্বত পাবা ঠিক আছে পূবৰ পৰা পশ্চিমকলৈকে হেনেকে এডাল ৰেখা পাবা সেই ৰেখাডালকে কি বোলে জানা বিষুৱ ৰেখা বোলে বিষুৱ ৰেখা যাক আমি ইংলিছত কি বলো ইকুৱেটৰ বুলি কওঁ ইকুৱেটৰ ঠিক আছে মনত ৰাখিবা কিন্তু এতিয়া চাবা এইডালে তোমাক কি কৰে দুই ভাগ কৰে পৃথিৱীখন দুই ভাগ কৰে তাৰ মানে ওপৰৰ ভাগ আৰু তলৰ ভাগ ওপৰৰ ভাগক কি বুলি ক'ব উত্তৰ গোলাৰ্ধ আৰু তলৰ ফালে দক্ষিণ গোলাৰ্ধ উত্তৰ গোলাৰ্ধক আমি ইংলিছত কওঁ নৰ্থন হেমিস্ফিয়াৰ আৰু দক্ষিণ গোলাৰ্ধক আমি কওঁ সাউথাৰ্ণ হেমিস্ফিয়াৰ হেতু মনত ৰাখিবা ইয়াতে চোৱা গোলাৰ্ধ উত্তৰ গোলাৰ্ধ আৰু ইফালে দক্ষিণ নৰ্থন হেমিস্ফিয়াৰ সাউথাৰ্ণ হেমিস্ফিয়াৰ হয় ইয়াৰ পৰা আমি জানিব পাৰিলো যে বিষুৱ হল পৃথিৱী সমান দুভাগ কৰা এডাল কাল্পনিক বৃত্তাকাৰ ৰেখা বুজি পাইছানে বুজি পাইছা এতিয়া আমি এইফালে আহিছো প্ৰশ্নৰ ফালে ঠিক আছে প্ৰশ্নত দিয়া আছে বৃত্ত বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটোক কি বোলে গোলক বোলে হয়নে গোলক তাৰ পিছত পৃথিৱীৰ পৰিধি কিমান বুলি কৈছিলো 40000 কিলোমিটাৰ এতে মই দিছিলো নহয় লিখি এইটো 40000 কিলোমিটাৰ হয়নে 40000 তাৰ পিছত দিয়া আছে পৃথিৱীৰ কোন দিশৰ পৰা কোন দিশলৈ ঘূৰে কোন দিশৰ পৰা কোন দিশলৈ ঘূৰে কোৱাচোন তোমালোকে নিজে ক'বাচোন ঠিক আছে কমেন্টত জনাবা মোক তাৰ পিছত আছে পৃথিৱীৰ মেৰুদণ্ড কাক বোলে এইটো এডাল কাল্পনিক ৰেখা ভাবা হৈছে উত্তৰৰ পৰা দক্ষিণলৈ হেডালকে মেৰুদণ্ড এইটো তোমাক ধুনীয়াকৈ এতে লিখা আছে তোমালোকে অকমান বনাই কেনে লিখিবা পৃথিৱীৰ দুই মই এইখিনি এনেকৈ কিয় আস্তেকে কৈ থৈ দিছো তোমালোকে নিজে চেষ্টা যাতে কৰা সেই কাৰণে কৈছো দেই আৰু এইখিনি বস্তু কি কৰিম মই তোমালোকক ধুনীয়াকৈ মই পাঠটো শেষ হোৱাৰ পিছত মই ধুনীয়াকৈ এটা এক্সট্ৰাকে এইখিনি গোটেই প্ৰশ্ন উত্তৰ গোটেই অনুশীলনৰ প্ৰশ্ন উত্তৰখিনি লৈ মই তোমালোকৰ কাৰণে এটা ভিডিঅ' প্ৰস্তুত কৰি থৈছো গতিকে তোমালোকে সেই ভিডিঅ'টো চালে গমে পাবা এতিয়া তোমালোকে অকমান নিজে নিজে চেষ্টা কৰি লোৱা ঠিক আছে পৃথিৱীৰ মেৰুদণ্ড কাক বোলে তাৰপিছত আছে পৃথিৱী দুই মেৰু আৰু বিষুৱ ৰেখা দেখুৱাই এটা গোলাৰ্ধৰ ছবি আঁকা এইটো তোমালোকৰ কাৰণে এটা নিজে কৰিব লগা কাম হ'ব এতিয়া আমি নেক্সট পঢ়িম কি আছে অক্ষৰেখা এতিয়া অক্ষৰেখানো কাক কয় সেইখিনি আমি পঢ়িম দ্বিতীয়টো ভিডিঅ'ত ঠিক আছে বেছি নাই আৰু অলপমান আছে গতিকে সেইখিনি আমি দ্বিতীয়টো ভিডিঅ'ত পঢ়িম এইখিনিলৈকে আৰু হোপছ তোমালোকে ভিডিঅ'টো চালা আৰু নেক্সট ভিডিঅ'টোত অক্ষৰেখাৰ বিষয়ে আমি পঢ়ি আছো মই দুটা ভিডিঅ' একেলগে আপলোড কৰিম বাৰু গতিকে তোমালোকে একেলগে যদি চাব পাৰা একেলগে চাবা নহলে ৰৈ চাবা দেই কাৰণ বেছি মাথাত সোমালেও তোমালোকে এবাৰ বুজি নাপাবা মনত নাথাকিব গতিকে হোপছ তোমালোকে ভিডিঅ'টো চালা যদি চাই ভাল পাইছা লাইক কমেন্ট শেয়াৰ কৰিবা লগতে সাবস্ক্ৰাইব কৰিব নাপাহৰিবা কাৰণ বহুতে চোৱা গম পাওঁ কিন্তু মানে সাবস্ক্ৰাইব নকৰা সেইকাৰণে মানে ভাল নালাগে দিয়াচোন তোমালোকে যদি সাবস্ক্ৰাইব কৰা ময়ো নিজে অলপমান জোশটো পাওঁ তোমালোকক বুজাবলৈ গতিকে সাবস্ক্ৰাইব কৰিবা বুলি আশা কৰিছো নেক্সট ভিডিঅ'ত লগ পাই আছো আজিৰ ভিডিঅ'টোৰ পৰা এইখিনিতে বিদায় মাগিছো নতুন এক ভিডিঅ'ত পুনৰ লগ পাম অতি শীঘ্ৰে বাই বাই